Fakir berbanding. প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা সফল কৰি তোলাৰ কাৰণে শিৱসাগৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ। জাতীয় শ্বহীদসকললৈ আমাৰ সেৱা জনালোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তেওঁলোকে দেখাই যোৱা বাটেৰে যাতে জাতীয় জীৱনক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰে তেনেকুৱা পৰিকল্পনাই আগবাঢ়ি যাবৰ কাৰণে আজিৰ দিনটোত সংকল্পবদ্ধ হ'লোঁ। শিৱসাগৰ সাধাৰণ সভা সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিনিধি সভাই আমাক যি দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ব অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতিনিধিবৰ্গলৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, জাতীয় জীৱনৰ সম্পৃক্ত যিবিলাক বিষয় আৰু অসমৰ আৰ্থসামাজিক উন্নয়ন, নিবনুৱাসকলৰ সুৰক্ষিত যি অৰ্থনৈতিক ভৱিষ্যত, এই সকলোবিলাক দিশত সদৌ অসম ছাত্ৰ সন্থাই কাম কৰিব। অসমত থকা বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জনজাতি সকলোৰে সমিলমিলেৰে সংমিশ্ৰণে সমন্বয়েৰে এক অসম গঢ়িবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কাম কৰিব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক কৰ্মপন্থা যিধৰণে আগবাঢ়িব তাৰ সমান্তৰালভাৱে জাতীয় জীৱনৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কিখিনি কৰিব লগা আছে, যদি কিবা বাকী ৰৈ গৈছে ৰাইজৰ অভিভাৱকত্বই সেই কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু শিৱসাগৰ সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত আছুৱে এক নতুন দিগন্তৰ সন্ধান কৰিছে। আজি শিৱসাগৰবাসী ৰাইজে যি ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমাক মৰম দিছে, স্নেহ দিছে, তেওঁলোকে দিয়া প্ৰতিখন গামোচাৰ প্ৰতিটো উপহাৰ মোৰ কাৰণে দায়বদ্ধতা হিচাপে লৈছোঁ। আৰু এই যাত্ৰাটোত প্ৰত্যেকটো তেওঁলোকে মোক দি যোৱা দায়বদ্ধতা শক্তিশালী ৰূপত লৈ যাবৰ কাৰণে মই অংগীকাৰবদ্ধ হৈছোঁ। আৰু আহিব লগা দিনত জাতিটোৰ কাৰণে কিবা এটা যাতে কৰি যাব পাৰোঁ, সময়ৰ বালিত যাতে নিজৰ খোজৰ ছাপ এৰি যাব পাৰোঁ, তেনেকুৱা ধৰণে কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। মোৰ যদি বাটৰ ক'ৰবাত ভুল হয়, বাট শুদ্ধ কৰি দিবলৈ, সঠিক বাটৰ সন্ধান দিবলৈ ৰাইজক অভিভাৱকত্ব গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।